Audio Jungle. If a tree falls in the forest, এইটোৱে হ'ল ফ্ৰম এপিসোড 10ৰ টাইটেল নেম। তো ভাই কি ইনচেন এপিসোড আছিল। সিজন 4ৰ এপিসোড 10 এন্ডিং ফ্ৰমৰ মই চালো আৰু মই এতিয়া থিওৰিজ ব্ৰেকডাউন ৰিভিউ সকলোখিনি কৰিম, গতিকে ভিডিঅ'টো শেষলৈ চাব আপোনালোকে। বহুতে বেছি ইণ্টাৰেষ্টিং আৰু ফ্ৰম সিৰিজখন এই 2 মাহ এনেকুৱা লাগিছিল যে সানডে ইজ ফ্ৰম ডে, সানডে আহিলে মানে ফ্ৰম আহিছে, ফ্ৰম চাব পাৰিম, এটা এটাকৈ এপিসোড ওলালে আৰু ভাল লাগিছিল। কিন্তু আজি সিজন 4ৰ এন্ডিং এপিসোড আহিল, এপিসোড 10 আহিল আৰু ইয়াৰ পিছত কি কৰিম এনেকুৱা লাগিব, একদম জীৱনত খালিপন লাগিব, একো নাই। কাৰণ হাউচ অফ দ্য ড্ৰেগনৰ নতুন এপিসোডটো মানডে আহে, গতিকে সানডে কৰিবলগীয়া একো নাথাকিব, মুভি চাব লাগিব, বেলেগ সিৰিজৰ ৰিভিউ কৰিব লাগিব। তো যিয়ে নহওক কালি এটা ভিডিঅ' দিছিলো, যদি আপোনালোকে সিজন কি এপিসোড 10টো চোৱা নাই এতিয়ালৈ, কালিৰ ভিডিঅ'টো আপোনালোকে চাই লওক। থিওৰিজৰ ওপৰত বনাইছিলো, মই প্ৰেডিক্ট কৰিছিলো আৰু তাত বহুতখিনি ডিটেইল আছিল, গতিকে সেইটো ভিডিঅ' আগতে চাই লওক। আৰু এতিয়া এইটো ভিডিঅ'ৰ কথা পাতিম মই। আৰু কালি ভিডিঅ'টোত আৰু বহুত ৰিম'ট ওলাইছিল যে 1 ঘণ্টা 30 মিনিট বা 35 মিনিট হ'ব পাৰে লাষ্ট এপিসোডটো, কিন্তু সেইবিলাক চব মিছা ফেক হয়। 49 মিনিটৰ এইটো এপিসোড হয় আৰু এপিসোডটো কি এপিসোড বনাইছে, মাথা হিলাই দিছে গাইজ। কি এপিসোড বনাইছে, এনেকুৱা মানে এপিসোড মানে ষ্ট্ৰেণ্ডাৰ থিংছৰ মেকাৰ্ছেও দিব পৰা নাই এনেকুৱা এণ্ডিং। সিজন 5ৰ যোনটো এণ্ডিং সেইটোতকে বেটাৰ এইটো। তো মই কথা পাতি আছো সকলোখিনি। তো প্ৰথমতে কি হয়, সিজন এপিসোড 10ৰ যি আৰম্ভণি হয়, আমি দেখিলো এপিসোড 9ত যি জেড আৰু টেবিথা ফাঁচি থাকে কেভৰ ভিতৰত, আৰু এইফালে বয়ডৰ টিমে গ্ৰুপটোৰ লগত গছডাল টানিব খুজি থাকে, ভাঙিব খুজি থাকে। তাৰপিছত কি কৰে, এইফালে জেড আৰু টেবিথাই যি ৰেডিঅ' লৈ গৈছিল, আৰু বাহিৰতো এটা ৰেডিঅ' আছে, তেওঁলোকে চিগনেল দি দিয়ে তাৰে পৰা, তাৰ ৱায়াৰ দুডাল কানেক্ট কৰি যে উই আৰ ৰেডি আৰু তোমালোকে গছডাল ভাঙা। এইফালে কিন্তু মনষ্টাৰে ৰখি আছে, এইফালে মনষ্টাৰে ৰখি আছে পলিথিনৰ সেইখনৰ চাদৰখনৰ ইফালে পলিথিনৰ। তাৰপিছত কি কৰে, যেতিয়াই তাৰমানে সেই হাৰ্ডি কেইডাল ভৰাই থাকে বেগত, তেতিয়াই তাৰমানে মনষ্টাৰ দেখি টেবিথাই ভয় খায়। আৰু তেতিয়াই জেডে এটা কথা কয় যে এই হাৰ্ডি বনছখিনি ভৰোৱা হোৱাৰ পিছত মনষ্টাৰ কেইটাৰ ভিতৰত আহিব পাৰিব। আৰু এইটো কথা মই লুকাই আছিলো, কাৰণ এইটো কথা ক'লে বয়ডে কেতিয়াও ৰিস্ক ল'ব নিদিলে হয় আমাক। তাৰপিছত টেবিথাও চক হৈ যায়, কাৰণ ইয়াতে এটা বস্তু গম পোৱা যায় যে মানে ক্ৰিয়েচাৰ বিলাকে সেই বনছ বিলাক দেখিলেও আহিব নোৱাৰে তাৰমানে। তাৰপিছত কি হয়, যেতিয়া সেই বনছ বিলাক বেগৰ ভিতৰত ভৰোৱা হৈ যায়, লগে কি কৰে, তালিস্মান থকাৰ পিছতো নাজানে কিয়, তালিস্মান মানে সেই তাবিজ থকাৰ পিছতো ক্ৰিয়েচাৰ কেইটাই ভিতৰত সোমাই আহি কিনে ইহঁতক খাব খোজে। আৰু তেতিয়াই কি হয়, আমি দেখো বাহিৰৰ পৰা বয়ডহঁতে যি গছডাল আছিল গাড়ীৰে টানি কিনে ভাঙি পেলায়, আৰু ভাঙি পেলোৱাৰ ফলত তাতে এটা হোল এটা বনি যায়, আৰু তাৰ ফলত তাত সূৰ্যৰ ৰশ্মি পৰে, আৰু সূৰ্যৰ পোহৰ পৰাৰ লগে আমি দেখো ক্ৰিয়েচাৰ কেইটাই ইহঁতৰ ওচৰ চাপিব নোৱাৰে, কাৰণ পোহৰত সিহঁতে আহিব নোৱাৰে। তো এইটো কথা মই অলৰেডি কৈছিলো কালিয়ে, যে ক্ৰিয়েচাৰ বিলাকে সেই মানে পোহৰত আহিব নোৱাৰে। তো এইটো কথা মই কালিৰ ভিডিঅ'টোতে কৈছিলো। তাৰপিছত আমি দেখা পাওঁ যে কি লগে তাৰমানে কি হৈ যায়, সেই যি জখলা আছিল সেই জখলা বয়ডে দিয়ে, তলত নমাই দিয়ে। তাৰপিছত নমাই দিয়াৰ লগে জেডে কয় যে টেবিথা তুমি ফাৰ্ষ্টতে যোৱা, তাৰপিছত মই যাম। সেনেকে কোৱাৰ লগে যি টেবিথাই জখলাত উঠিব ধৰাৰ লগে আমি জানো ছফিয়াই সেই জখলাৰ ৰছী কাটি থৈ দিছিল, গতিকে সেই তাৰে ফল জখলাডাল ছিঙি কিনে পৰে, আৰু পৰাৰ লগে মনষ্টাৰ কেইটাই খাব ওলোৱাৰ লগে আৰ্থকুৱেক হৈ যায়, গোটেই মানে কেটাষ্ট্ৰফি টাইপ এটা হৈ যায়, আকাশখন পুৰা ৰঙা হৈ যায়, লগে চব হিলি যায় পৃথিৱী টাউনখন, আৰু লগে সেই মনষ্টাৰ কেইটাইও পৰি যায়, মানে এনেকুৱা আৰ্থকুৱেকক লৰি পৰি যায়। আৰু তাৰ সেই সুযোগ লৈ কিনে জেড আৰু টেবিথাই গুফাৰ ভিতৰত আৰু সোমাই যায়, বেলেগ ফালে ৰাস্তাতে, কিন্তু গুফাৰ ভিতৰতে সিহঁতে ফচি থাকে। তাৰপিছত আমি দেখা পাওঁ ৰাতি হৈ যায়, আৰ্থকুৱেক অহাৰ পিছত গোটেই মানে আকাশখন পুৰা ৰঙা হৈ যায়, ক'লা হৈ যায়, গতিকে ৰাতি হৈ যায়। আৰু জংঘলতো মনষ্টাৰ বিলাক আহে, মনষ্টাৰ বিলাক ওলাই অহাৰ লগে আমি দেখা পাওঁ বয়ডে কিন্তু ভিতৰত যাব খুজিছিল, তেতিয়া ইহঁতক বিচাৰিব জেড আৰু টেবিথাই, কিন্তু এলিজ বা বাকী চবে ক'লে যে আমি চবে মৰিম, ইয়াৰ পৰা পলা বুলি। দুখন গাড়ী আছিল, দুখন গাড়ীতে আধা মানুহ সোমাই ল'লে, আৰু সোমাই কিনে ক্ৰিয়েচাৰৰ পৰা পলাই
তাতে এটা এনয়িং কেৰেক্টাৰ দেখিছো, এই পেটি নে কি আধা মুখ যে এনেকে খাই থৈ দিছিল সেয়ে দলকেইটাই। তো তাই মানে এনেকুৱা মানে এনয়িং কেৰেক্টাৰ লাগিছে মোৰ আফটাৰ মানে এলজিন এণ্ড সেই মেৰিলিন নে কি, তাৰ পিছত এইটো পেটিটো বহুত এনয়িং কেৰেক্টাৰ। তাই মানে একদম মানে মোক খাব, মই এনেকুৱা আৰু বয়ডক মানে ব্লেম দি আছে, ট্ৰিডাল গছডাল ভাঙিব নালাগিছিল সেইবিলাক আৰু কৈ আছে। তাৰপিছত বয়ডৰ পৰা পিষ্টলটো লৈ কিনে আনকি গাড়ীৰ গ্লাছ এখনো উইণ্ডো এখনো ভাঙি দিয়ে, আৰু মনষ্টাৰ এটা এনেকে গাড়ীৰ গ্লাছত আছিলে, অলপৰ কাৰণে বাচিল, তাই মৰিলে হয়, আৰু চি ডিজাৰ্ভছ টু ডাই, মই এইটোৱে ক'লো। গতিকে সেইবিলাক কৰিলে, কৰাৰ পিছত আমি দেখা পাওঁ যেনি তেনি বয়ডহঁতে গাড়ীখনৰ পৰা আহিলে বাচি কিনে। এইফালে আমি দেখা পাওঁ যি ক্লিনিক থাকে য'ত মানে আমাৰ ফাতিমা আছিল, ফাতিমা আৰু মেৰিলিন থাকে তাত, আনাদাৰ এনয়িং কেৰেক্টাৰ মেৰিলিন। তাৰপিছত আমি দেখা পাওঁ ফাতিমাই চেঞ্জ কৰে, তো ফাতিমাই কিবা চেঞ্জ কৰে, তাৰপিছত ফাতিমাই কি চেঞ্জ কৰে, ফাতিমাই দেখে যে স্মাইলিং মনষ্টাৰটো আহি আছে, স্মাইলিং মনষ্টাৰ সিহঁতৰ ওচৰত আহি আছে, আৰু তেতিয়া লগে লগে সিহঁতে তালিস্মান বিচাৰে, আৰু তালিস্মান আৰ্থকুৱেকত পৰি যায় তলত, একদম মানে ৰেকচেকৰ তলত সোমাই পৰে, আৰু মেৰিলিনে সেই তালিস্মানটো উঠাই লোৱাৰ লগে লগে স্মাইলিং মনষ্টাৰে দৰজাখন খুলি দিয়ে, আৰু ইহঁতে ভিতৰৰ ৰুমত আহে, আৰু তালিস্মানটো লগাবই নাপায়। তাৰপিছত টুইষ্ট এটা দেখা পাওঁ যে আমাৰ স্মাইলিং মনষ্টাৰে ফাতিমাক কয় মাদাৰ, সেনেকে কৈ কিনে আমাৰ মেৰিলিনক যোনটো এনয়িং কেৰেক্টাৰ আছিল এনেকে মাৰি দিয়ে, মাৰি দিয়াৰ লগে লগে ফাতিমাই চিঞৰি দিয়ে, আৰু স্মাইলিং মনষ্টাৰো আৰু হিউমেন ৰূপত আহি যায়, কণ্ট্ৰল হৈ যায়। তাৰপিছত স্মাইলিং মনষ্টাৰে মাকি মমতা জাগ দিয়ে, আৰু ফাতিমাক একো নকৰি কিনে তাৰ পৰা ওলাই গুচি যায়, আৰু এইফালে ফাতিমাৰ কোলাত এইফালে মেৰিলিন লাষ্ট ব্ৰেথ লৈ আছে মৰিবৰ কাৰণে। তাৰপিছত আমি দেখা পাওঁ ইফালে ভিক্টৰৰ দেউতা হেনৰীতো ভিজন আহি আছে, মেনিপুলেট হৈয়ে আছে। ভিক্টৰৰ দেউতাই ফাইনেলি ভিক্টৰৰ ৰুমত, য'ত ভিক্টৰ আৰু হেনৰী একেলগে থাকে, সেই ৰুমটোত কিছুমান পুৰণা বুলেটছ দেখা পায়। তাৰপিছত বুলেটছ দেখা পোৱাৰ পিছত ডনাক সোধে যে এইটো ৰুমত বুলেটছ কিয়? তেতিয়া ডনাই কয় যে ভিক্টৰে এটা বক্স, লাঞ্চ বক্স লৈ থাকে, তাত বুলেট আছে। আৰু তেতিয়া হেনৰীয়ে সোধে যে বুলেটছখিনিৰ মানে গানটো ক'ত, পিষ্টলটো ক'ত? তেতিয়া কয় যে শ্বেৰিফ ষ্টেচনত আছে চাগে, কাৰণ বয়ডে এইটো চিজ কৰি লৈছে। তাৰপিছত কি কৰে, ভিক্টৰৰ দেউতাকে শ্বেৰিফ ষ্টেচনত যায়, আৰু কোনো নাথাকে সুযোগ লৈ কিনে ড্ৰয়াৰ খুলি কিনে তাতে গানটো পায়, আৰু গানটো পোৱাৰ পিছত কেনি সোমাই, আৰু কেনিক কিবা বেলেগ কথা সুধি কিনে গুচি যায়। আৰু তাৰপিছত সেই গানটোত ভিক্টৰৰ দেউতাকে আমি দেখো যে বুলেটছবিলাক সোমাই, আৰু ভিক্টৰ যেতিয়া আহে মানে কলনি হাউচৰ ৰুমত, তেতিয়া ভিক্টৰক মাৰিব ওলায়, ভিক্টৰৰ ফিল্ডিং ছেট কৰিব ওলাইছিল দেউতাকে। তাৰপিছতে ইথেন আহি যায়, আৰু কিবা কাৰণত ভিক্টৰৰ দেউতাকে যি টি বকি থাকি মাৰিব ওলাওঁতে ভিক্টৰে দেউতাকক এনেকে হেঁচি ধৰি কিনে কিবাকে বাচে, তো ভিক্টৰৰ ফিল্ডিং ছেট হ'বই ওলাইছিল। তাৰপিছত মানে ভিক্টৰৰ দেউতাকৰ এটা এনয়িং কেৰেক্টাৰ হৈ গৈছে, মই কৈছোঁ একদম ভিজনত যি ছফিয়াই মানে সেই কৰি দিছিল, মেনিপুলেট কৰি দিছিল, তাৰপিছত ভিজন দেখি দেখি বুঢ়া পাগল হৈ গৈছে। তাৰপিছত আমি দেখা পাওঁ এইফালে পিছদিনা হৈ যায়, আৰু কি হয়, এইফালে জেড আৰু টেবিথাই কেবৰ ভিতৰতে ফচি আছে, আৰু এটা ৱাৰ্ণিং আৰু এবাৰ ছিগনেল পঠাই ৰেডিঅ' দিয়ে, আৰু সেই ছিগনেলটো দেখা পায় বয়ডহঁতে, বয়ডহঁতে আলোচনা কৰি থাকে, তেতিয়াই সিহঁতে দেখা পায়, বয়ড, এলিছ আৰু ফাতিমাই দেখা পাই কিনে শুনি কিনে সিহঁতে প্লেন কৰে যে আমি ৰেস্কিউ কৰিব যাম, আৰু এলিছ আৰু ফাতিমাই কয় যে আমিও যাম। তাৰপিছত এই তিনিটা মানুহে যাব ওলাইছে আমাৰ জেড আৰু টেবিথাক ৰেস্কিউ কৰিব। এইফালে সিহঁতৰ ৰেডিঅ'ৰ বেটাৰী শেষ হৈ গৈছে, কিন্তু সিহঁতে অলৰেডি গমেই পাই গৈছে। তাৰপিছত আমি দেখা পাওঁ কেবৰ ভিতৰত সোমাই যায় বয়ড, ফাতিমা আৰু আমাৰ এলিছ। তাৰপিছত ফাতিমাই চেঞ্জ কৰে যে মনষ্টাৰ কেইটা আহিছে, দৌৰি দৌৰি সিহঁতে যায়, আৰু য'ত জেড আৰু টেবিথা ফাঁচি আছিল সেইখিনি জেগাত এনেকুৱা বাঁহৰ এনেকুৱা আৰু এটা খিৰিকী টাইপ দেখা পায়, ইপাৰ সিপাৰ দেখা পায়, কিন্তু সেইটো মানে অপেনিংটো ভাঙিব নোৱাৰে। তাৰপিছত সিহঁতে কি কৰে, এনেকে হাতেৰে খান্দি ভাগৰি যায়, তাৰপিছত বনছ কেইডাল ওলাই সিহঁতে খান্দে। তাৰপিছত ইফালে ইহঁতে আহি পায়, বয়ডহঁতে আহি পাই কিনে দেখে, চেষ্টা কৰে। তাৰপিছত বয়ডে কি কৰে, বয়ডে নিজৰ ৰিভলভাৰ ওলাই কিনে দুটা গুলি মাৰি দিয়ে, ভাঙি দিয়ে। তাৰপিছত অপেনিংৰ পৰা সিহঁত ওলাই অহাৰ লগে লগে আমি দেখো মনষ্টাৰ কেইটাই আগুৰি ধৰে ইহঁতক। আগুৰি ধৰাৰ পিছত মাই গড, দ্য ইনচেন মোমেণ্ট, দ্য মোমেণ্ট হোৱাট উই হেভ বিন ৱেটিং ফৰ। আমি দেখো যে ফাতিমা
ফাতিমাই কয় মই এইটো কামৰ কাৰণে বনিছো বা মই কি হয় মোৰ অৰিজিনেল ফৰ্ম বুলি কৈ কিনে ফাতিমা ইজ টাৰ্নিং ইনটু এ ৰিয়েল মনষ্টাৰ। আমি সিজন 4 এন্ডিংতে দেখিলো যোনটো বস্তু আমি সিজন 5ত দেখিম বুলি ভাবিছিলো। তো ফাতিমাই মনষ্টাৰ ৰূপ ধাৰণ কৰিলে আৰু কৈছে যে আই এম বাইং ইউ সাম মোৰ টাইম বুলি কৈ ইহঁতক পলাব চান্স দিলে যে মই তোমালোকৰ কাৰণে টাইম বচাই ৰাখিছো, তোমালোকক পলোৱা বুলি কৈ এলিছে ৰখাব বিচাৰিছিল, কিন্তু বয়দে এলিছক লৈ পলাই আৰু ফাতিমাই মনষ্টাৰ ৰূপ ধাৰণ কৰি এই মনষ্টাৰ কেইটাক ৰখাই থাকে। তাৰমানে কি ফাতিমাক ছফিয়াই কণ্ট্ৰল কৰা নাই, মেন ইন য়েলো কণ্ট্ৰল কৰিব নোৱাৰে। ফাতিমা আছে বৈধতৰ টিমৰ লগত বা আমাৰ মানে ফ্ৰম ভিলেন ভাল মানুহখিনিৰ চাইডত ফাতিমা আছে। তো এইটো বস্তু আমি দেখি গলো সিজন 4তে। তাৰপিছত আমি দেখিলো যে মেন ইন য়েলো, তাৰপিছত ছফিয়াই কি কৰে আমাৰ এলজিনক কি কৰে, এলজিনেতো গম পাই গ'ল ছফিয়াৰ কথা, ফটোখন দেখাইছিল বুৰ্বক এটা, তাক কয় যে তুমি মোৰ কথা শুনা আৰু তুমি মোক প্ৰমিছ কৰা যে তুমি কাকো নোকোৱা, তোমাক মই ঘৰত যাবৰ কাৰণে দিম ক্লেৰাৰ দৰে। এইবিলাকতো মিছা কথা কয়ে। তাৰপিছত এলজিনেতো ডাউটত আছে, এলজিনে তাৰপিছত এবাৰ ক্লেৰাৰ মুখত চাই, তাৰপিছত এইটো আৰু এটা এনয়িং কেৰেক্টাৰ এলজিন। তাৰপিছত ছফিয়াই কি কৰে তাৰো ফিল্ডিং ছেট কৰি দিয়ে, তাকো মাৰি পেলাই অলপ পিছফালে নি কিনে ডাইনাৰৰ পিছফালে নি এলজিনৰ ফিল্ডিং ছেট কৰি দিয়ে আৰু ক্লেৰাক কয় যে বডিটো তুমি এতিয়া ঠিকানা লগাই দিয়া। তো এনেকৈ কৈ কিনে ছফিয়াই কি কৰে কোনো মানুহ নোহোৱাৰ সুযোগ লৈ কিনে গোটেই টাউনখনৰ ঘৰে ঘৰে যাই কিনে যোনবিলাক তালিচমেন থাকে, যোনবিলাক তাবিজ থাকে সেইবিলাক কালেক্ট কৰি কিনে নিজৰ বেগত ভৰাই আৰু আধা সংখ্যক তাবিজ ক্লেৰাক কালেক্ট কৰিব দিয়ে। যোনবিলাক ঘৰত তাই মানুহ থাকাবিলাকত তাই য'ত যাব নোৱাৰে সেইবিলাকত ক্লেৰাক আনিব দিয়ে। তাৰপিছত দুও আহি কিনে কয় তুমি মোৰ বস্তুটো আনিছা বুলি কৈ ক্লেৰাৰ পৰা গোটেই তাবিজখিনি তাই লৈ বেগটো, তাৰপিছত তাই ওলাই যাই কিনে জংঘলৰ ফালে যায়। আৰু জংঘলৰ ফালে যোৱাৰ পিছত আমি দেখা পাওঁ যে যি বয় ইন হোৱাইট আছিল, যোনটো ল'ৰাই ইমান দিনে ভিক্টৰক চিগনেল দি আছিল, কৈ আছিল ভিক্টৰৰ সন্মুখত ওলাই, আমাৰ টেবিথাৰ সন্মুখতো ওলাইছিল, সিহঁতক গাইড কৰি আছিল। তো ইয়াত দুটা থিয়ৰী হ'ব পাৰে যে বয় ইন হোৱাইট ভালো হ'ব পাৰে আৰু মানে দুটা পেহলু হ'ব পাৰে, মানে বয় ইন হোৱাইট ভাল পজিটিভ আৰু মেন ইন য়েল্লো টাউনখনৰ এটা নিগেটিভ, এটা ডাৰ্ক এনাৰ্জি, এটা গুড এনাৰ্জি, এনেকুৱা টাইপ হ'ব পাৰে। কিন্তু আৰু এনেকুৱা হ'ব পাৰে যে বয় ইন হোৱাইট আৰু মেন ইন য়েল্লো দুইটাই একেলগে মিলি আছে আৰু বয় ইন হোৱাইটক এইটো কামৰ কাৰণে পঠাইছে যাতে মানুহখিনিক হোপ দিয়ে, পজিটিভ হোপ দিয়ে। কাৰণ সি কৈ আছিল ভিক্টৰক যে গছডাল নিচিঙিবা, তোমালোকে গছডাল ছিঙিলে ভুল হ'ব। কিন্তু এতিয়া আৰু লগ পোৱাৰ পিছত যেতিয়া আমি দেখা পাওঁ একেলগে মেন ইন য়েল্লো মানে ছফিয়া আৰু বয় ইন হোৱাইটে কয় যে মানুহবিলাকেতো তোমাৰ মানে খেল খতম হ'ব আৰু তুমি হাৰিবা আৰু, কাৰণ মানুহবিলাকে গছডাল উখাৰি পেলালে, সেনেকে ক'লে। তাৰ ছফিয়াই কৈছে নাই মই জিকিম বুলি কৈ যোনটো টেলিপৰ্ট ট্ৰী এডাল আছিল, টেলিপৰ্ট গছ, য'ত সোমালে মানে য'ত ত'ত যায় ওলাই, সেই গছডালৰ ভিতৰত আমি দেখা পাওঁ যে যি তাবিজখিনি আছিল কালেক্ট কৰি আনিছিল তালিচমান, সেই গোটেইকেইটা পেলাই দিয়ে। গতিকে ইণ্টাৰেষ্টিং, এতিয়া ফান ফেক্ট, ইণ্টাৰেষ্টিং থিয়ৰী, সিজন 5ত বহুত বেছি এক্সাইটমেণ্ট হ'ব, কাৰণ টাউনৰ মানুহখিনিৰ লগত তাবিজ নাথাকিব কোনো ধৰণৰ। তাৰমানে কি টাউনৰ মানুহখিনি ছেফ নাথাকিব ৰাতি, যেতিয়াই তেতিয়া মনষ্টাৰ আহি যাব পাৰে, যাৰে তাৰে ঘৰত সোমাই যাব পাৰে, কাৰণ কোনো ধৰণৰ তাবিজ নাই, সিহঁতে এনে এণ্ট্ৰি ল'ব পাৰিব। গতিকে টাউনৰ মানুহখিনি ইজ ইন ডেঞ্জাৰ, ভেৰি ডেঞ্জাৰ। আৰু এইফালে বয় ইন হোৱাইটৰ যি কথা, এনেকুৱা লাগিছে যে বয় ইন হোৱাইট মেন ইন য়েল্লোৰ লগত মিলি আছে, ছফিয়াৰ লগত মিলি আছে, সি এটা টাস্ক কৰি আছে, এই এটা টাস্ক কৰি আছে, বাট সি ভালো হ'ব পাৰে, এইটো আমি নাজানো। এইটো এটা ছেকেণ্ড থিয়ৰী। বাকী যিয়ে নহওক এইখিনিয়ে হ'ল, বহুত বেছি লম্বা নকৰোঁ। ফ্ৰম এপিছড 10 সিজন 4ৰ এণ্ডিং ফুল্লি এক্সপ্লেইন কৰিছোঁ থৰলি। আপোনালোকে ভাল পালে ভিডিঅ'টো লাইক কৰি দিব, কাৰণ বহুত কষ্ট হয় এইবিলাক মানে ভিডিঅ' বনাব। লিটাৰেলি মই এনেকুৱা লিষ্ট বনাই লৈছোঁ এক্সপ্লেইন কৰিবৰ কাৰণে, আৰু এনেকুৱা ধৰণৰ চিৰিজ আপোনালোকৰ সন্মুখত লৈ আনিম, এখনতকৈ এখন উত্তম। গতিকে আপোনালোকে যদি ভাল পাইছে আঁকোৱালি ল'ব, কমেণ্ট কৰি দিব। আৰু এতিয়ালৈ যদি আপুনি ফ্ৰম চোৱা নাই তেনেহ'লে কিহৰ অপেক্ষাত আছে, আপুনিও গৈ কিনে ফ্ৰমখন চাওক। ষ্ট্ৰেঞ্জাৰ থিংছ যদি চাইছে ফ্ৰম আপোনালোকে ডেফিনেটলি ভাল পাব, গতিকে মাষ্ট ৱাটচ। গতিকে আজিলৈ আহিছোঁ, আন এটা ভিডিঅ' লৈ আহিম, তেতিয়ালৈ বাই বাই।